নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ হিমাচল হিল পৰ্টাৰ কোম্পানী মানে ইণ্ডিয়ান আৰ্মি আণ্ডাৰত যেটো 6 মাহৰ কাৰণে পৰ্টাৰ ভৰ্তিৰ কাৰণে আপোনালোকৰ মানুহ লয় মানে কেণ্ডিডেট লয় বা পৰ্টাৰ ডাইৰেক্ট পৰ্টাৰ ওপেনলি মানে ভৰ্তি আহে প্ৰতি বছৰে আহে ফাইনালি হিমাচল প্ৰদেশৰ হিল পৰ্টাৰৰ কাৰণে অনলাইন ৰেজিষ্ট্ৰেচন ষ্টাৰ্ট হৈ গ'ল আপোনালোকে যদি চাই আপোনালোকৰ এতিয়া মই যেটো অফিচিয়েল ওয়েবসাইট আছে এই লিংকটো তলৰ ডেসক্ৰিপচনতে আপোনালোকে পাই যাব ইয়াত ক্লিক কৰি দিয়াৰ পিছতে এই অফিচিয়েল ওয়েবসাইটটো খোল খাই যাব ইয়াত দেখিছে অনলাইন ৰেজিষ্ট্ৰেচন ফৰ্ম ফৰ পৰ্টাৰ ৰিক্ৰুইটমেন্ট ইয়াত গোটেইখিনি আপোনাৰ আধাৰ নাম্বাৰ নাম তাৰপা ফাদাৰ নেম ডেট অফ বাৰ্থ জেন্ডাৰ মেল যেটো লৰাইহে ইয়াত অনলি এপ্লাই কৰিব পাৰে ছোৱালী নোৱাৰে তাৰপা এড্ৰেছ ডিস্ট্ৰিক্ট এখিনি আপোনাৰ নিজৰ মোবাইলতে ধুনীয়াকৈ ফিলআপ কৰি আৰু ইয়াত দিছে যে ফটো সাইজ ফটোখন আপলোড কৰিব লাগে আধাৰ কাৰ্ডটো আৰু পুলিশ ভেৰিফিকেশন কিন্তু কেৰেক্টাৰ সাৰ্টিফিকেট আপুনি উলিয়াব থাকিব লাগিব যেটো আজিকালি 3 দিনতে হৈ যায় আপুনি মোবাইলতে এপ্লাই কৰিব পাৰে বা যদি নোৱাৰে সিএসসি চেণ্টাৰত গৈ ধুনীয়াকৈ কৰি ল'ব এইখিনি সাবমিট কৰি দিয়াৰ পিছতে আপোনাৰ মানে মোবাইলতে অনলাইন এপ্লাইটো হৈ গ'ল বুলি ধৰি লওক তাৰ পিছত এতিয়া কেতিয়া ৰেলীটো আছে বয়স কিমান লাগিব কোৱালিফিকেশন কিমান লাগিব বা স্যালাৰি কিমান হ'ব এইখিনি গোটেইখিনি ডিটেইলছত চাই লওক এই লিংকটো ডাইৰেক্ট ডেসক্ৰিপচনত পাই যাব আপুনি বেলেগত বিচাৰি থাকিলে নাপাব তাই ক্লিক কৰি দিয়াৰ পিছতে এই অফিচিয়েল ওয়েবসাইটটো খোল খাই যাব আৰু তাৰ পিছতে এইখিনি ফৰ্মখন ফিলআপ কৰিব যদি ইচ্ছা হয় আপোনালোকৰ এপ্লাই কৰিবলৈ তাৰ পিছত যদি চাই পেলাই হোম পেজ এপ্লাই অনলাইন ৰেজিষ্ট্ৰেচন আকৌ ডাউনলোড এডমিট কাৰ্ড যেতিয়া এডমিট আহিব ইয়াত ডাউনলোড এডমিট কাৰ্ড ক্লিক কৰি এডমিট কাৰ্ড উলিয়াব পাৰিব এতিয়া আমি চাম ভিউ নটিফিকেশনত কি উল্লেখ আছে যোগ্যতাখিনি বা কিমান দৌৰিব লাগিব কি কৰিব এইখিনি কিমান উল্লেখ আছে এইখিনি চাই লওক ভিউ এডভাৰটাইজমেন্টৰ জেগাত চুই দিম ভিউ এডভাৰটাইজমেন্টৰ জেগাত চোৱাৰ পিছতে এইখিনি এনেদৰে ওলাব ইয়াত দিছে যে হিমাচল হিল পৰ্টাৰ কোম্পানী ৰিক্ৰুইটমেন্ট 2025 ক্লিক টু ডাউনলোড নটিফিকেশন এই জেগাটো চুই দিয়াৰ পিছতে আপোনালোকৰ নটিছখন ডাউনলোড হৈ যাব অলৰেডি মই যেটো ডাউনলোড কৰি থৈছো আপোনালোকক ডাইৰেক্ট মই নটিছখন দেখাম তাৰ তলতে লিখা আছে নটিফিকেশন পাবলিশ ইন নিউজপেপাৰ শো বিলো অন 16/3/2025 মানে 16 মাৰ্চত আপোনালোকৰ যোৱা কালি এখন নটিছ আহিলে মই চোৱা নাছিলো আজি চালো পাই গলো মানে ভিডিওটো লগালগ বনাই দিছো তাৰ পিছত আপোনালোকে এটা ডাউনলোড এডভাৰটাইজমেন্টৰ জেগাত ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ এডভাৰটাইজমেন্টখন ডাউনলোড হৈ যাব যেটো মই ডাউনলোড কৰি থৈছো ডাইৰেক্ট আপোনালোকৰ গোটেই ফুল ডিটেইলছত এডভাৰটাইজমেন্টখনৰ কি যোগ্যতা কি আছে লিখি আছে সেইখিনি চাই লওঁ আহক অফিচিয়েল এডভাৰটাইজমেন্টখন ডেসক্ৰিপচনত যেটো টেলিগ্ৰাম চেনেল আছে তাতে মই দি থম আপোনালোকে ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলটো জয়েন হৈ আপোনালোকে চাই লব পাৰে এখন নিউজ পেপাৰত দিয়ে বিশেষকৈ নটিফিকেশনখন ইয়াতে নিউজ পেপাৰ গোটেইখিনি কোড দিছে গোটেইখিনি উল্লেখ আছে একেবাৰে ওপৰলৈ স্ক্ৰল কৰি গৈ থাকিব লাগিব আপোনালোকে অলপ জুম কৰি চাব ধুনীয়াকৈ জুম কৰি চাই গৈ আপোনালোকে কিন্তু হিন্দীত আছে বৰ্তমান আপোনালোকে হয়তো বুজি নাপাব মই যেটো থুলমূলকৈ আপোনালোকক বুজাই দিম গোটেইখিনি কথা আপোনালোকে হিন্দী যদিও নাজানে ভিডিওটো চালে হ'ল গোটেইখিনি কোৱালিফিকেশন কেনেকুৱা কি সিলেকশন প্ৰসেছ হ'ব গোটেইখিনি মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম এতিয়া ৰব নটিছখন বিচাৰি পাওঁতে অকমান সময় লাগিছে এইয়া পালো একেবাৰে সাইডতে যদি চাই ৰাইট সাইডে এই পইণ্টত পৰ্টাৰ ভৰ্তি বিষয়ে ধুনীয়াকৈ উল্লেখ আছে এটো দিছে 136 ইনফেন্ট্ৰি বেটেলিয়ন গ্ৰুপ পৰ্টাৰ কোম্পানী 179 ডেজ ইয়াত ধুনীয়াকৈ লিখা আছে কিমান দিনৰ কাৰণে চাকৰিটো হ'ব মাত্ৰ 6 মাহৰ কাৰণে চাকৰিটো হ'ব আৰু যদি আকৌ প্ৰয়োজন হয় অলপ বেছি দিন ৰখাই দিব ইয়াত টোটেল পোষ্ট যদি চাই মেড or অন্য সিভিলিয়ান মানে মেড যেটো পোষ্ট থাকে তাত 55 টা আছে পৰ্টাৰ ডাইৰেক্ট ওপেন জিডি পৰ্টাৰ যিবিলাক কাম হ'ব আৰ্মি লগত সহায়ক হিচাপে সেইখিনি 520 টা পোষ্ট সাফায়ালা 25 টা টোটেল 600 টা পোষ্ট আছে আৰু ইয়াত পত্ৰতা মানে কেতিয়াৰ পৰা কি আপোনালোকৰ যোগ্যতাখিনি কেনেকুৱা কি হ'ব লাগিব চাই লওক ভাৰতৰ পুৰুষ মানে আমাৰ ইণ্ডিয়াৰ লগত যিকোনো এখন ষ্টেটৰ অসমৰ ল'ৰা হলে এপ্লাই কৰিব পাৰিব বয়সটো দিছে 10 এপ্ৰিল 2025 ৰ ভিতৰত 18 পৰা 40 বছৰ ভিতৰত হ'ব লাগিব মিনিমাম 18 বছৰ মেক্সিমাম 40 বছৰলৈকে আপোনালোকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰে তাৰপৰা ফিজিক্যালি ফিট আৰু আপোনালোক মেডিকেলি ফিট হ'ব লাগিব তাৰপৰা লগতে আধাৰ কাৰ্ড প্ৰমাণপত্ৰ আপোনাৰ কোৱালিফিকেশন প্ৰমাণপত্ৰ মিনিমাম 8 পাছ হলো হয় বা মেট্ৰিক পাছ হলো আপোনালোকে এপ্লাই কৰিব পাৰে তাৰ পিছত কোনো ধৰণৰ কেছ থকা হ'ব নালাগিব আপোনালোকৰ পুলিশ ভেৰিফিকেশন লগতে লাগিব যেতিয়া আপুনি ইন্টাৰভিউটো দিবলৈ যাব আৰু ইয়াৰ অফিচিয়েল ওয়েবসাইটটো এইটো মাৰিলেও হ'ব আপুনি himacholhillportal.org.in বুলি মাৰি দিয়া সেম টু সেম মাৰি দিয়া পিছত আপোনাৰ নিজৰ গুগলত মাৰি দিয়া পিছত আহি যাব অফিচিয়েল ওয়েবসাইটটো তাৰ পিছত আৰু এটা দিছে 10 দিন তক মান্যरहेগে মানে আপোনালোকৰ এই বস্তুটো অনলাইন এপ্লাইটো 10 দিনলৈহে চলিব বুলি কৈছে এতিয়া যদি আজি যদি চাই 17 মাৰ্চ হলে 16 তাৰিখৰ পৰা 10 দিনহে আপোনালোকে অনলাইন এপ্লাই ৰেজিষ্ট্ৰেচন কৰিব পাৰিব তাৰপৰা পৰীক্ষা স্থান পৰীক্ষা মানে জেগাটো লোকেশনটো দি দিছে অবেৰিপাদি ৰামপুৰ বিশ্বহল জিলা কুল্লু হিমাচল প্ৰদেশত আছে এইটো চেণ্টাৰ আৰ্মি এইটো চেণ্টাৰ হেডকোৱাৰ্টাৰে হয় আৰ্মি আপোনাৰ হিল পৰ্টাৰ হয় মানে পাহাৰৰ যিবিলাক পাহাৰীয়া এৰিয়াত আৰ্মি থাকে তাৰ লগত 6 মাহৰ কাৰণে কাম কৰিবৰ কাৰণে প্ৰতি বছৰ এনেদৰে ভৰ্তি আহি থাকে তাৰ পিছত যদি চাই
আপোনালোকৰ ৰেলীটো হ'ব 10 এপ্ৰিলৰ পৰা 16 এপ্ৰিল এই 6 দিনত হ'ব আপোনালোকৰ ৰেলীটো 8টা বজাত সময়টো দিছে আৰু এইটো 8টা বজাৰ পৰা আপোনালোকে 1টামান বজালৈকে হয়তো 12টা 13টা 14টা 2টা বজালৈকে আপোনালোকে এন্ট্ৰি কৰিব পাৰিব 2টা বজালৈকে দৌৰাই থাকিব মানে 8টা বজাৰ পৰা 2টা বজাৰ ভিতৰত উপস্থিত হ'লে হ'ব তাৰপৰা 6 তাৰপিছত আপোনাৰ যিটো এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব 6 এপ্ৰিল 2025ত আপোনালোকৰ এডমিট কাৰ্ড আহি যাব এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰি থোৱাৰ পিছত তাৰপিছত পৰীক্ষা ঘোষিত মানে আপোনাৰ ৰিজাল্টটো দি দিব লগালক এইটো কেই তাৰিখে হ'ব 16 এপ্ৰিলত ৰেলীটো শেষ হৈ যাব আৰু 6 এপ্ৰিলত এডমিট কাৰ্ড আহিব আৰু আপোনালোকৰ 19 এপ্ৰিলৰ ৰিজাল্ট দি দিব কোনে কোনে চাকৰি পায় আৰু ইয়াৰ কাৰণে আপোনালোকৰ লাগিব বাৰ্থ চাৰ্টিফিকেট লাগিব তাৰপৰা আপুনি যদি মেট্ৰিক পাছ কৰিলে মেট্ৰিকৰ এডমিটটো হ'লেও হৈ যাব আৰু লগতে আপোনাৰ আধাৰ কাৰ্ডটো লাগিব 3 কপি জেৰক্স লৈ যাব লাগিব আপুনি লগত তাৰপিছত আৰু তো এইটো কি দিছে কেবল স্পীড তাৰপিছত আপোনাৰ পুলিচ ভেৰিফিকেশ্যন লাগিব তাৰপিছত আৰু কি আছে হিন্দীখিনি ইমান বুজি পাবলৈ দিগদাৰ হৈছে নিবাস প্ৰমাণ আৰু PRC বা ডমিচিল আপোনাৰ থাকিব লাগিব এখন লাগিব তাৰপৰা অনিবাৰ্য মোবাইল নম্বৰ এটা লাগিব ভাল আৰু লগতে আপোনাৰ ইয়াত দিছে 6 কপি ৰঙীন ফটো আপোনাৰ পাছপোৰ্ট ফটো 6 কপি লাগিব আৰু লগতে আপোনালোকৰ দি দিছে ধুনীয়াকৈ আৰু ঘৰৰ ফেমিলিৰ লগত 4 কপি ফটো লাগিব ৰঙীন টোটেল 10 কপি লাগিব 6 কপি আপোনাৰ নিজৰ ফটো লাগিব 10 কপি 4 কপি ঘৰৰ পৰিয়ালৰ সদস্যৰ লগত একেলগে উঠা 4 কপি ফটো লাগিব আৰু যিখিনি আপোনাৰ ডকুমেণ্ট হ'ব 1 জানুৱাৰী যেনে আপোনালোকৰ এইটো 1 জানুৱাৰী 2025 ভিতৰত ৰাজপত্ৰিত অধিকাৰী প্ৰমাণপত্ৰ মানে আপোনালোকৰ স্থায়ী বাসিন্দাৰ 2025 আগৰ 25ৰ ভিতৰত আপুনি গাঁওবুঢ়াৰ ওচৰত বা এই ডিষ্ট্ৰিক্ট কোৰ্টত বনাই নিব লাগিব স্থায়ী প্ৰমাণপত্ৰখনৰ মানে লিখা এটা লৈ গ'লে হ'ব তাৰপৰা পুলিচ যিখন কেৰেক্টাৰ চাৰ্টিফিকেট সেইখন আপোনাৰ 1 ফেব্ৰুৱাৰী 2025ৰ আগৰ হ'লে নহ'ব 2025ৰ পিছত হ'ব লাগিব 1 ফেব্ৰুৱাৰী পিছত হ'ব লাগিব তাৰপিছত আৰু ইয়াত চেলাৰীখিনি ধুনীয়াকৈ দি দিছে গোটেইখিনি পোষ্টৰ কাৰণে চাফাইৱালা পৰ্দাৰ মেড বাৰবাৰ যিখিনি গোটেইখিনি পোষ্টৰ কাৰণে চেলাৰী একেই 18000 বেছিক গেট পেটো থাকিব 9540 টোটেল 27000 হৈ গ'ল আৰু কুল মিলাকৰ 30240 টকা মানে 30000 ভাল চেলাৰী পাব ছমাহ আপুনি চাকৰি কৰি ভাল 2 লাখ মান মিনিমাম টকা এটা ইনকম কৰিব পাৰিব যদি যাওঁ বুলি ভাবে এইখিনিয়ে মই থুলমূলকৈ আপোনালোকক বুজাই দিলোঁ ইয়াৰ নেক্সট আপোনালোকক ভালকৈ যিমান পাৰোঁ ভিডিঅ' এটা লৈ আহিম আৰু এখন ইংলিছ নটিফিকেশ্যন খুব কমকৈ আছে এইখন নহয় এইখনেই হয় আপোনালোকে নিশ্চয় বুজি পালে যদি আপোনালোকৰ বেলেগ চাকৰিৰ কাৰণে বয়স পাৰ হৈ গৈছে তেতিয়া এইখিনি যাব পাৰে 6 মাহৰ কাৰণে ইণ্ডিয়ান আৰ্মিৰ লগত কাম কৰিবলৈ এইখিনি ডাইৰেক্ট পাৰ্মানেণ্ট চাকৰি নহয় কিন্তু 6 মাহৰ কাৰণে লয় প্ৰতি বছৰে লৈ থাকে মই আগতো ভিডিঅ' বনাইছোঁ আপোনালোকৰ হাইট চাইজৰ ইয়াত মতলব নাই হাইট চেষ্টৰ খালি ৰানিং এটা হ'ব আপোনাৰ এডমিট কাৰ্ডখন অহাৰ লগে লগে যিটো 10 এপ্ৰিলৰ পৰা 16 এপ্ৰিলৰ ভিতৰত ৰানিং হ'ব 400 মিটাৰ ট্ৰেকত 4 পাকত দিব পাৰে 2 পাকত দিব পাৰে ঠিক নাই আৰু 10 কেজি মান বেগ এটা লৈ পেলাই দৌৰিব লাগে তাত তেওঁলোকৰ হিচাপতে ৰখায় যদি 50টা দি দিয়ে মানে কিবা এটা টাইমত দিয়ে বা তেওঁলোকৰ হিচাপতে যে টাইমত যায় সেই টাইম ৰখাই দিয়ে আৰু মেডিকেল কৰিব আৰু ডকুমেণ্টখিনি চাব আপোনালোকৰ আৰু এটা কিন্তু আপোনালোকৰ লগতে ষ্টেট বেংকৰ পাছবুক হ'ব থাকিব লাগিব নিজৰ নামত ধুনীয়াকৈ ইঞ্চুৰেঞ্চ কৰা সেইখিনি লৈ আপুনি তাইক গৈ এডমিট কাৰ্ডখন উলিয়াই দৌৰিবলৈ গ'লে হয় তাৰপৰা যদি কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত নহয় ৰানিংটো পাছ কৰাৰ পিছতে মেডিকেলত যদি পাছ হৈ যায় আপোনাৰ চাকৰি হৈ গ'ল 6 মাহৰ কাৰণে ইণ্ডিয়ান আৰ্মিত সেইখিনিয়ে আৰু খুব সোনকালে আমাৰ যি অৰুণাচল প্ৰদেশতো হয় ইয়াৰ ৰেলী খুব সোনকালে আহিব তাৰ নটিফিকেশ্যন যেতিয়াই আহে তেতিয়াই মই তাত অৰুণাচলত যিটো হ'ব পৰ্দাৰ ৰেলী তাত পৰ্দাৰ কোনো ধৰণৰ মানে অফিচিয়েলি নটিফিকেশ্যন নাহে ডাইৰেক্ট এনেকৈ পাব্লিছ হৈ যায় আৰু তাৰ চেণ্টাৰত মাৰি থোৱা থাকিব এনেকৈ আপোনালোকে যাব লাগিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়াই নটিফ পাওঁ তেতিয়াই মই ভিডিঅ' বনাই দিম এইটো হিমাচল প্ৰদেশৰ পৰ্টাৰ ভৰ্তিৰ কাৰণে বৰ্তমান আহিছে নিশ্চয় গোটেই কথাখিনি বুজি পালে বা নাই পোৱা যদিও কমেণ্ট কৰিব আৰু মই ভালদৰে বুজাই এটা ভিডিঅ' বনাই দিম নেক্সট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সকলো লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ সকলোলৈকে শ্বেয়াৰ কৰিব যিসকলে এইখিনি পৰ্টাৰ ভৰ্তিৰ কাৰণে ৱেইট কৰি থাকে তেওঁলোকৰ সুবিধা হ'ব আৰু ডেছক্ৰিপশ্যনতে এপ্লাই কৰা লিংকটো পাব নটিফিকেশ্যনখন চাবলৈ ডেছক্ৰিপশ্যনৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতে দি থ'ম তাত গৈ চাই ল'ব পাৰে হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব পাৰে বা গ্ৰুপ এডমিনৰ যিটো নাম্বাৰ আছে তাত যদি আপুনি খোজে ডাইৰেক্টলি মই পোনপটীয়াকৈ দি দিম হোৱাটছআপত এইখিনিয়ে সকলোলৈকে শ্বেয়াৰ কৰি লাইক কৰি দিব ইনষ্টা ID নিৰঞ্জন বৰা ফ'ল' কৰি ৰাখিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ